Hello students, আকৌ আহিলো আমি চেপ্টাৰ নম্বৰ ফাৰ্ষ্ট মানে ক্লাছ 12ৰ চেপ্টাৰ ফাৰ্ষ্ট চেপ্টাৰ যেটো আছিল এই চেপ্টাৰটোৰ আমি আকৌ কৰিবলৈ আহিলো। তো অলৰেডি আমি বহুতখিনি লেকচাৰ দিলো, মই বহুতখিনি লেকচাৰ দিলো তোমালোকক চাৰ্জ কি, চাৰ্জৰ প্ৰপাৰ্টিজ কি, এইখিনি বস্তু আমি ডিসকাস কৰিলো। আজিৰ যেটো লেকচাৰ হ'ব সেই লেকচাৰত আমি স্পেশালি ডিসকাস কৰিম কুলম্বছ ল আৰু ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল and force between multiple charges এইবোৰ টপিক আমাৰ আজিৰ ক্লাছত কভাৰ নহব। এইকেইটা মই কভাৰ কৰিবলৈ ট্ৰাই কৰিছিলো, দেখিলো বহুত দীঘল ভিডিঅ হৈ যাব, তো সেইকাৰণে মই কভাৰ নাই কৰা আজিৰ ভিডিঅটোত। নেক্সট ভিডিঅটোত সেইটো কভাৰ হৈ যাব, ঠিক আছে। তেনেহলে আমি আৰম্ভ কৰো। আমাৰ কুলম্বছ লটো জনাৰ আগতে চোৱা, ইয়াত আমাৰ নিউটনছ আৰু কুলমৰ মাজত এটা মানে সিমিলাৰিটি আছে, ঠিক আছে। তুমি চোৱা নিউটন আৰু কুলমৰ সিমিলাৰিটি খিনি আমি চাই লওঁ। তো নিউটনৰ আৰু কুলমৰ সিমিলাৰিটি ইয়াত চোৱা, আইজাক নিউটন এতিয়া থিওৰি দিছিলে 1687 আৰু কুলমে থিওৰি দিছিলে 1785 হয়নে, অলমোষ্ট 98-99 ইয়াৰ পাছত হয়নে। তো এটা মিম এটা আছে ইয়াত, মিমটোত কি কৈছে চোৱা, যে নিউটন আৰু এফালে কুলম আছে, দেখিছেনে। মিষ্টাৰ বিন হয় এজন, ন এজন হৈ গ'ল মিষ্টাৰ বিন, এজন মিষ্টাৰ বিনে কি কৰিছে, ওচৰটোৰ পৰা নকল কৰিছে হয়নে, এনেকুৱা লাগিছে নকল কৰিছে। এতিয়া নিউটন আৰু কুলম, একচুৱেলি এই মিমটো খেলি ওলাইছিলে কাৰণ মানে তোমাৰ নিউটনৰ যিটো ফৰ্মুলা সেইটো 100 বছৰমান আগতে ওলোৱা আৰু কুলমে তাৰ পাছত উলিয়াইছে। তো মিমটো কি হৈছে সেইকাৰণে উলিয়াইছে যে অকমান ইহঁতৰ মানে ফৰ্মুলাকেইটা দেখিবলৈ সিমিলাৰ কেনেকে চোৱা। নিউটনৰ যিটো ফৰ্মুলা আছিলে তোমালোকে ক্লাছ 9ত পাইছিলা এইটো ফৰ্মুলা, ঠিক আছে। সো চোৱা F = gm1m2/r² আৰু কুলমৰ যিটো ফৰ্মুলা সেইটো হ'ল আমাৰ F = k q1q2/r²। তেনেহলে দুটা ফৰ্মুলা বহুত সিমিলাৰ, সেইকাৰণে আমি এনেকুৱা টাইপৰ মিম দেখা পাওঁ মানে ফিজিক্সৰ কমিউনিটি, ঠিক আছে। তো এইজন হ'ল আমাৰ নিউটন, তোমালোকে চিনি পোৱা। কুলমক যদি তোমালোকে দেখা নাই ইয়াত চাই লোৱা, এইটো কুলম আৰু গুল কৰিলে এনেও পাই যাবা, ঠিক আছে। এতিয়া আমাৰ বেসিক যেটো ডিফাৰেন্স বিটুইন মাস এন্ড চার্জ সেইটো আমি জানি লও, ঠিক আছে। এনে কুলম্বছৰ ল পঢ়ালে আমি মাস চাৰ্জৰ বিষয়ে ইমান ডিসকাস নকৰো, ডাইৰেক্টলি কুলম্বছ ল পঢ়িবলৈ যাওঁ। কিন্তু আমি এইটো জনা জৰুৰী, তেতিয়া আমি সিমিলাৰিটিবোৰ গম পালে তেতিয়া আমি কানেক্ট কৰিব পাৰিম কি হৈ আছে মানে এক্স্যাক্টলি হয়নে। সেই কানেকশনটো আমাৰ বহুত ইম্পৰ্টেন্ট হয়। সো আমাৰ অলৰেডি ব্ৰেইনত থকা বস্তুৰ লগত যদি আমি যেটো নতুন বস্তু পঢ়িবলৈ যাম সেই বস্তুৰ লগত যদি কানেক্ট কৰিব পাৰো তেতিয়া কি হ'ব, সদায় বস্তুবোৰ আমাৰ ইজিলি মনত থাকিব হয়নে। তেনেহলে আমাৰ চোৱাচোন ইয়াত কি আছে, মাস মানে এফালে মাস আৰু এফালে চাৰ্জ। তো যদি তোমাক সোধে কোনোবা যে মাস কি বুলি ক'লে অলপ কনফিউজ হ'ব পাৰে, কেনেকে মই ডিফাইন কৰিম হয়নে। তো এটা সিম্পল এণ্ড ইজি ডিফিনেশ্যন আছে মাছৰ, এটা আমি ক'ব পাৰো যে the property by virtue of which an object interact with the gravitational field হয়নে। যিটো প্ৰপাৰ্টিৰ কাৰণে অবজেক্টটোৱে গ্ৰেভিটেশনাল ফিল্ডৰ লগত ইন্টাৰেক্ট কৰে, বেলেগ ফিল্ডৰ লগত নহয়। আমাৰ ইলেক্ট্ৰোষ্টেটিক ফিল্ড আছে হয়নে, মেগনেটিক ফিল্ড আছে, সেইবিলাকৰ লগত নহয়, অনলি বিকজ অফ দ্য গ্ৰেভিটেশনাল ফিল্ড। যদি বস্তুটো ইন্টাৰেক্ট কৰে তাৰমানে বুজিবা যে বস্তুটোৰ মাছ আছে, কাৰণ মাছ থাকিলেহে গ্ৰেভিটেশনাল ফিল্ডৰ লগত ইন্টাৰেক্ট কৰিব পাৰে। মানে ইয়াত তোমালোকে এই পিকচাৰটো চাব পাৰা, ইয়াত মাছ এটা আছে, দেখিছানে, গ্ৰেভিটেশনাল ফিল্ডৰ লগত ইন্টাৰেক্ট কৰিছে, ঠিক আছে। আৰু এইটো এটা স্পেচ টাইম কাৰ্ভেচাৰ বুলি কয়, ঠিক আছে। এইটো নিউটনতকৈ অকমান ওপৰৰ লেভেল হয়, ঠিক আছে। আমি এতিয়া নিউটনতে ষ্টিক হৈ থাকিম, পাছত আমি হয়তো কেতিয়াবা ডিসকাস কৰিম যে এইটো আইনষ্টাইনৰ যিটো তোমাৰ স্পেচ টাইম কাৰ্ভেচাৰ তাৰ বস্তু দিছে, ইয়াত ডায়াগ্ৰামটো দিয়া হৈছে। কাৰণ একচুৱেলি সেইটোৱে হয়, মানে একচুৱেলি নিউটনতো অকমান লিমিটেশ্যন আছে, নিউটনৰ যিবোৰ ফৰ্মুলেশ্যন তাতে লিমিটেশ্যন আছে, ঠিক আছে। আৰু আমি এতিয়া একচুৱেলি ইলেক্ট্ৰোষ্টেটিক পঢ়ি আছো, তো চাৰ্জৰ বিষয়ে চাওঁ। সিমিলাৰলি আমি যদি চাৰ্জ ডিফাইন কৰো, চাৰ্জটো এটা আমি ক'ব পাৰো ইলেক্ট্ৰোষ্টেটিক মাছ, মানে ইলেক্ট্ৰোষ্টেটিকত এটা মাছৰ নিচিনা কাম কৰে, কোনে চাৰ্জে কাম কৰে। তেনেহ'লে তাত কি হৈছে আমাৰ চোৱা, একেটা বস্তু আমি লিখিব পাৰো, অকল ফিল্ডখন চেঞ্জ কৰি দিম, তেতিয়া অবজেক্টটোৰ প্ৰপাৰ্টিটো চাৰ্জ হৈ যাব। কেনেকে, the property by virtue of which an object interact with electric field মানে ইলেক্ট্ৰিক ফিল্ডত যদি কিবা প্ৰকাৰে এইটো ইন্টাৰেক্ট কৰিছে, এইটোৰ লগত কথা পাতিছে, তেতিয়া বুজিবা যে সিহঁতে কথা কিহৰ কাৰণে পাতিছে, কাৰণ ইহঁতৰ মাজত চাৰ্জ আছে হয়নে। আৰু যদি মই চাওঁ যে ইহঁতে গ্ৰেভিটেশনাল ফিল্ডৰ লগত কথা পাতিছে, গ্ৰেভিটেশনাল ফিল্ডত থকাৰ কাৰণে কথা পাতিছে, তাৰমানে বুজিম যে ইহঁতৰ কি আছে, মাছ। ফাইন, সিমিলাৰ কথা যেনে তোমাৰ ধৰি লোৱা ক্ৰিকেটাৰবোৰে একেলগে কথা পাতিছে, মানে ইহঁতে ক্ৰিকেট ফিল্ডত আছে সেইকাৰণে ক্ৰিকেটাৰ হয়, তো ইহঁতে কথা পাতিছে। কিন্তু যদি ফুটবলাৰ হয়, ফুটবলাৰ বিলাকৰ মাজত ইন্টাৰেক্ট কৰিছে, তাৰমানে কি বুজিম, ইহঁতে ফুটবল ফিল্ডত ইহঁতে বেছি ইন্টাৰেক্ট কৰে হয়নে। তো একেধৰণে আমি এইটো এনালজিটো চাব পাৰো। এতিয়া চোৱা দুইটাৰ ডিফাৰেন্স কি, তোমাৰ চাৰ্জ আছে আৰু মাছ আছে। সো মাছ আৰু চাৰ্জ, তো নো কোৱান্টাইজেশ্যন ইয়েট। সো এতিয়ালৈকে মাছৰ কোনো কোৱান্টাইজেশ্যন হোৱা নাই, আমি কোৱান্টাইজেশ্যন অফ চাৰ্জ পাই গৈছো হয়নে। কোৱান্টাইজেশ্যন অফ চাৰ্জ কি পাইছিলো চোৱা, চাৰ্জ ইজ কোৱান্টাইজ, আমি q = n পাই গৈছিলো। n মানে কি আছিলে, ইন্টিজাৰ আছিলে, প্লাছ মাইনাছ 1 2 3 4 যিকোনো হ'ব পাৰে। আৰু ইটো আমাৰ এলিমেণ্টাৰী চাৰ্জ, তাৰমানে মিনিমাম কোৱান্টিটি এটা থাকে। কিন্তু মাছৰ এতিয়া মিনিমাম কোৱান্টিটি কি পোৱা নাই, মাছটো সদ্যহতে আমি কণ্টিনিউৱাছ বুলি ধৰি লৈছো, ঠিক আছে। মাছটো যে এটা মিনিমাম কোৱান্টিটি থাকিব পাৰে কিবা, সেইবিলাক এতিয়ালৈকে আমি পোৱা নাই। সো কোৱান্টাইজেশ্যন নাই বুলি আমি ক'ব পাৰো। তো তাৰপিছত চোৱা, মাছটো অকল এটা টাইপৰে, পজিটিভ মাছ নিগেটিভ মাছ বুলি জেনেৰেল কনচেপ্ট নাই আমাৰ হয়নে। কিন্তু টু টাইপছ অফ চাৰ্জ আছে, আমি জানো পজিটিভ চাৰ্জ, নিগেটিভ চাৰ্জ। তো তাৰপিছত চোৱা, মাছ এনাৰ্জি কনজাৰ্ভ,
চাৰ্জ ইজ কনজাৰ্ভ। চ' ইয়াত কি হৈছে অকল মাছটো কনজাৰ্ভ নহয়, মাছ এনাৰ্জি দুটাই মিলিহে কনজাৰ্ভ, আৰু চাৰ্জটো অনলি নিজে নিজে কনজাৰ্ভ হয়। যদি আইচলেটেড চিষ্টেম এটা হয় চাৰ্জটো কনজাৰ্ভ, আমি অলৰেডি ডিছকাছ কৰিছিলোঁ। আৰু ইয়াত কি হৈছে মাছ ইজ কনজাৰ্ভ বুলি আমি নকওঁ, আমি যেতিয়া মোৰ ফাণ্ডামেণ্টেলি বস্তুটো চাওঁ তেতিয়া দেখিম যে মাছ ইজ নট অনলি কনজাৰ্ভ, মাছ এণ্ড এনাৰ্জি টুগেডাৰ দে আৰ কনজাৰ্ভ। ফাইন, এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট, ঠিক আছে। আমি পিছলৈ আকৌ মাছ এনাৰ্জি ইকুইভেলেঞ্চ এইবোৰ অকণমান ডিছকাছ কৰিম পিছলৈ, ঠিক আছে। মাছ কেন এক্সিষ্ট উইদাউট নেট চাৰ্জ, তাৰমানে সিহঁতৰ নেট চাৰ্জ নাথাকিলেও এক্সিষ্ট কৰিব পাৰে, তাৰমানে সিহঁতৰ জিৰ' যদি চাৰ্জ হয় নিউট্ৰেল হয় তেতিয়াও মাছ থাকিব। কিন্তু এটা অবজেক্টত যদি চাৰ্জ থাকিবলৈ হয় তেনেহ'লে মাছ লাগিব, অবজেক্টটো অবজেক্ট হ'ব লাগিব, অবজেক্টটো অবজেক্ট হ'বলৈ হ'লে তাত মাছ লাগিব ন, মাছ থাকিলেই চাৰ্জ থাকিব। চিমিলাৰলি সেইকাৰণে আমি কৈছোঁ যে কেন নট এক্সিষ্ট উইদাউট মাছ, চ' চাৰ্জটো এক্সিষ্ট কৰিব নোৱাৰে মাছ নহ'লে। ফাইন, তাৰপাছত চোৱা মাছৰ এছ আই ইউনিট আমি জানো কিলোগ্ৰাম, কেজি, আৰু চাৰ্জৰ এছ আই ইউনিট কুলম, হয়নে। তাৰপাছত চোৱা গভৰ্ণিং ফ'ৰ্চ, গভৰ্ণিং ফ'ৰ্চটো ইয়াত কি আছে অলৱেজ এট্ৰেক্টিভ। চ' যিটো গভৰ্ণিং ফ'ৰ্চ মানে আমাৰ একচুৱেলি গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কথা কৈছে, মাছৰ ক্ষেত্ৰত গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, হয়নে। আৰু ইহঁতে কি হয় সদায় এট্ৰেক্টিভ হয়, গ্ৰেভিটেশ্যনেল ফ'ৰ্চে সদায় মানে কি কৰে হাত কৰি থাকে, পুৰা ইহঁতে এইটো মানে সাৱটি ধৰি ৰাখে, হয়নে। আহা মোৰ চলা তেনেকুৱা কৰে, হয়নে। কিন্তু তোমাৰ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চত আকৌ খেলি মেলি হ'ব পাৰে, কেতিয়াবা ইহঁতে এট্ৰেক্টো কৰে, কেতিয়াবা আকৌ ৰিপেলো কৰে, হয়নে, ঠিক আছে। চ' তেনেকুৱা হ'ব পাৰে। ফাইন, গ্ৰেভিটেশ্যনৰ গ্ৰেভ, অ'কে। কিন্তু তোমাৰ ইলেক্ট্ৰষ্টেটিকৰ ক্ষেত্ৰত সেইটো নহয়, কুলম ফ'ৰ্চৰ ক্ষেত্ৰত সেইটো নহয়, ঠিক আছে। চ' চাৰ্জবিলাক এট্ৰেক্টিভো হ'ব পাৰে, ৰিপালচিভো হ'ব পাৰে, চাৰ্জবিলাকৰ মাজত যিটো ফ'ৰ্চ। ফাইন, এতিয়া আমি ডাইৰেক্টলি আহোঁ কুলমছ ল', যিটো আমাৰ মেইন টপিক আছিলে। ত' কুলমছ ল' কি কৈছে ইয়াত চোৱাচোন ডেফিনেশ্যনটো, তোমালোকৰ সুবিধাৰ কাৰণে আমাৰ ডেফিনেশ্যনটো ডাইৰেক্ট লিখি থোৱা আছে ইয়াত। চ' তোমালোকে ইয়াৰ পৰা পজ কৰি লিখি ল'ব পাৰা, নহ'লে পিছতো লিখি ল'ব পাৰা, যেনেকৈ মন যায়, বা মই নোটটো যদি মই তোমালোক প্ৰভাইড কৰি দিওঁ তোমালোক নোটটো পৰা লৈ ল'ব পাৰিবা, ঠিক আছে। চ' কুলমছ ল' কি কৈছে চোৱা, ইট ষ্টেটছ ডেট 2 point charges attract or repel each other with a force which is directly proportional to the product of the magnitude of the charges. ইয়াত কি কৈছে ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য প্ৰডাক্ট অফ দ্য মেগনিটিউড অফ দ্য চাৰ্জেছ, তাৰমানে মেগনিটিউড বুলি কৈ দিয়াৰ লগে আমি চাৰ্জৰ পজিটিভ নিগেটিভ প্লাছ মাইনাছ সেইবোৰ নধৰোঁ। ফাইন, এণ্ড ইনভাৰ্চলি প্ৰপৰ্চনেল, মানে দুটা টাইপৰ কণ্ডিশ্যন হৈ আছে, এটা হ'ল যে ডাইৰেক্টলি প্ৰপৰ্চনেল আৰু এটা ইনভাৰ্চলি প্ৰপৰ্চনেল। ডাইৰেক্টলি প্ৰপৰ্চনেল কাৰ লগত মেগনিটিউড অফ দ্য চাৰ্জ, মানে চাৰ্জৰ যিটো দুটা চাৰ্জৰ প্ৰডাক্ট যদি হয় সেই প্ৰডাক্টটোৰ লগত প্ৰপৰ্চনেল ডাইৰেক্টলি, আৰু ইনভাৰ্চলি প্ৰপৰ্চনেল কাৰ লগত স্কোৱাৰ অফ দ্য ডিষ্টেঞ্চ বিটুইন দেম। যদি চাৰ্জ দুটা আছে চাৰ্জ দুটাৰ মাজত যদি যিটো ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চটো যদি মই বঢ়াই গৈ থাকোঁ সেইটোৰ লগত তাৰ যিটো ফ'ৰ্চ সেইটো ফ'ৰ্চটো কমি যাব। কেনেকৈ কমিব? স্কোৱাৰ টাৰ্মছত কমিব, হয়নে, মানে ডাইৰেক্টলি নকমে, লিনিয়াৰলি নকমে, স্কোৱাৰ টাৰ্মছত কমিব, হয়নে। ইয়াত 2 কমিলে ইয়াত 4 কমিব, মানে ইয়াত 4 কমিলে ইয়াত 16 কমিব, তেনেকুৱা টাইপৰ, ঠিক আছে। তো তেনেকুৱা ধৰণৰ আমাৰ চাওঁ এতিয়া আমি এইটো চাম। চ' ইয়াত কিন্তু এটা কথা যে কুলমছ ল', যিকোনো ল' সদায় কি হয় সিহঁতৰ এটা আণ্ডাৰলাইং কণ্ডিশ্যন এটা থাকে, লটো মানে সেই কণ্ডিশ্যনখিনি যদি থাকে তেতিয়াহে লটো হ'ব, মানে বা কোনোবা এটা কণ্ডিশ্যন নাথাকিলেও ল হ'ব পাৰে, সেইটো আমি ক'ব লাগিব যে কোনো কণ্ডিশ্যন নাই, আনকণ্ডিশ্যন মানে সকলো ক্ষেত্ৰতে হ'ব, বা এইটো কণ্ডিশ্যনত হ'ব। যেনে তোমালোকে হয়তো ক্লাছ 10ত পাইছিলা যে তোমাৰ কি আছিলে কুলমছ নহয় ওমছ লত কি আছিলে ভি ইজ প্ৰপৰ্চনেল টু আই, হয়নে, বা ভি ইকুৱেল টু আই আৰ বুলি তোমালোকে কোৱা। কিন্তু ভি ইকুৱেল টু আই আৰ অনবৰতে নহয়, এনি টাইম হ'ব নোৱাৰে। তেতিয়া হয় যেতিয়া টেম্পাৰেচাৰটো কনষ্টেণ্ট থাকে, তেন্তে ডেট ইজ দ্য কণ্ডিশ্যন, টেম্পাৰেচাৰ মাষ্ট বি কনষ্টেণ্ট, আদাৰৱাইজ ভি উইল নট বি অলৱেজ প্ৰপৰ্চনেল টু আই। তেতিয়া কি হ'ব লিনিয়াৰ নহ'ব, হয়নে, নন লিনিয়াৰ কাৰ্ভ এটা হৈ যাব, প্ৰপৰ্চনেলিটি যদি সিহঁতৰ নাইকিয়া হৈ যায়, কেতিয়া যেতিয়া টেম্পাৰেচাৰটো যদি আমি চেঞ্জ কৰি দিওঁ, কেনেকৈ টেম্পাৰেচাৰটো কনষ্টেণ্ট থাকে। চিমিলাৰলি কুলমছ লত যদি চাওঁ আমি কণ্ডিশ্যন কেইটামান লাগিব, কি লাগিব যে ষ্টেচনাৰী চাৰ্জ হ'ব লাগিব। মানে কুলমছ লত যিটো আমি ফ'ৰ্চ পালোঁ, এতিয়া ফ'ৰ্চ বিটুইন এনেকৈ পালোঁ নাই, চ' ফ'ৰ্চ যিটো পালোঁ সেই ফ'ৰ্চটো হ'ব লাগিব, হ'বলৈ হ'লে কি হ'ব লাগিব সিহঁতৰ চাৰ্জখিনি মুভ কৰি থাকিব নালাগিব, দৌৰি কৰি থাকিব নালাগিব, বা চাৰ্জটো স্পীডত এক্সিলেট কৰিব নালাগিব। ত' চাৰ্জবিলাক যেতিয়া এক্সিলেট নকৰে তেতিয়া ইহঁতৰ ফ'ৰ্চখিনি আমি কুলমছ ফ'ৰ্চৰ সহায়ত বুজাব পাৰিম, ষ্টাডি কৰিব পাৰিম। আৰু চাৰ্জটো বহুত ডাঙৰ চাৰ্জ বডি হ'ব নোৱাৰিব, কি হ'ব লাগিব পইণ্ট চাৰ্জ হ'ব লাগিব, অ'কে। চ' এই দুটা কণ্ডিশ্যন, ষ্টেচনাৰী হ'ব লাগিব, সেইটো আমি গম পালোঁ। আৰু ষ্টেচনাৰী নহ'লে কি হ'ব, বস্তুটো যদি এচিলেট কৰিলে সিহঁতৰ যিটো মেকানিজম, যিটো চাৰ্জৰ মেকানিজম ইলেক্ট্ৰষ্টেটিক মেকানিজম সেইটো বেলেগ হৈ যাব, ইলেক্ট্ৰডাইনামিক্সলৈ আহি যাব। কাৰণ এচিলেট কৰিলে ইহঁতে কিছুমান ইলেক্ট্ৰমেগনেটিক ৱেভ ৰেডিয়েট কৰিবলৈ ধৰিব। চ' সেইটো এটা বেলেগ এটা কনচেপ্ট হৈ যাব, ঠিক আছে, সেইটো আমি পাছত ডিছকাছ কৰিম। ফাইন, ত' এতিয়া আমি চাওঁ যে কুলমছ লটো আমাৰ যিটো ডেফিনেশ্যন হৈছে ডেফিনেশ্যন মতে আমি কেনেকৈ লিখিম। এইটো বহুত চিম্পল হয় কুলমছ ল'। চ' ফ'ৰ্চটো কি কৈছে আমাৰ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এফ কৈছে যে ফ'ৰ্চ ইজ প্ৰপৰ্চনেল টু প্ৰডাক্ট অফ দ্য চাৰ্জেছ। ফাৰ্ষ্ট অফ অল আমি চাৰ্জ দুটা ধৰি ল'লোঁ, এইটো এটা চাৰ্জ, এইটো মই Q1 বুলি ক'লোঁ, আৰু এটা চাৰ্জ মই ধৰি ল'লোঁ এইটো Q2 বুলি ক'লোঁ। দুইটা চাৰ্জৰ মাজত মই ডিষ্টেঞ্চ লৈ ল'লোঁ, ঠিক আছে। ডিষ্টেঞ্চটো ক'লোঁ আমি R বুলি, হ'ব, ইমানখিনি আমি কৰিলে হৈ যাব। ইহঁতৰ মাজত যিটো ফ'ৰ্চ হ'ব সেইটো ফ'ৰ্চ হ'ব এফ ইজ প্ৰপৰ্চনেল টু
প্ৰডাক্ট অফ দ্য মেগনিটিউড অফ দ্য চাৰ্জেছ তাৰমানে আমি চাৰ্জ কেইটাৰ পজিটিভ নিগেটিভ বুলি নধৰো ডাইৰেক্টলি মই কৰিম Q1 ইনটু Q2 ফাইন এইটো আৰু ইনভাৰ্সলি প্ৰপৰ্চনেল টু দ্য স্কোয়াৰ অফ দ্য ডিস্টেন্স বিটুইন দেম ইয়াৰ মাজত ডিস্টেন্স কিমান আছে r স্কোয়াৰ অফ দ্য ডিস্টেন্স তাৰমানে আমি কৰিব লাগিব r স্কোয়াৰ হৈ গল এইটো কম্বাইন কৰি দিবতে আমি ইজিলি পাই যাম সো কম্বাইন কৰিলে আমি কি পাম কম্বাইন কৰিলে আমি পাম f is proportional to Q1 Q2 by r square এটো পাই গলো এতিয়া অলৰেডি প্ৰপৰ্চনেলিটি সিম্বলটো কেনেকৈ তৰাই কিয় প্ৰপৰ্চনেলিটি সিম্বল ইউজ কৰো মই এটা ভিডিও অলৰেডি তোমালোকক দি থৈছো তোমালোকে এটো চাই লব পাৰা আমাৰ যেটো প্লেলিষ্ট আছে তাত আছে ঠিক আছে বেসিক কনসেপ্টস অফ ফিজিক্স বুলি তাত আছে তাত তোমালোকে প্ৰপৰ্চনেলিটি ফিজিক্যালি আমি কি বুজো বা কিয় প্ৰপৰ্চনেলিটি আমি ইউজ কৰো ডেসক্ৰাইব কৰি থোৱা আছে ফাইন সো এটো হৈ গল আমাৰ তেনলাইতে আমি ইকুৱেল সাইন দিব পাৰিম ইয়াত সো f will be equal to some constant suppose constant to k বুলি কলো so q1 q2 by r square so এটো হৈ গল আমাৰ বেসিক যেটো আমাৰ কুলম্বস ল ফৰ্মুলাটো এট k ভ্যালুটো কিমান k ভ্যালুটো তোমালোকৰ কি হল যেতিয়া বহুত এক্সপেৰিমেন্ট কৰিলে ঢেৰ এক্সপেৰিমেন্ট কৰি এই যেটো k কনস্ট্যান্ট ভ্যালুটো সেই কনস্ট্যান্ট ভ্যালুটো কিবা এটা পালে মানে সেই ভ্যালুটোক এটা বেলেগ এটা ফৰ্মত লিখিব পৰা গল আৰু ইন টাৰ্মস অফ যেতিয়া SI ইউনিট জোখমাখ লৈছিলে যেতিয়া মেজাৰমেন্ট কৰিছিলে then they have got the value of k and it has been found that k is equal to 1 by 4 pi epsilon naught okay আৰু epsilon naught to হল তোমাৰ absolute permittivity of free space ঠিক আছে বা আমি simply permittivity of free space বুলি কও ফাইন সো k ভ্যালুটো আছে k ভ্যালুটো মই ইয়াত লিখি থৈছো সো k ভ্যালু হল 9 into 10 to the power 9 newton meter square per coulomb square ফাইন এটো হল k ভ্যালু আৰু epsilon naught যেটো আছে epsilon naught to আমি কি বুলি কও permittivity of free space তো ইয়াৰ যেটো ভ্যালু হয় হেতু ইয়াত দি থোৱা আছে চোৱা চাই লোৱা ইয়াত এনো চাব পাৰা যে k আৰু epsilon টো কি হল ৰেচিপ্ৰকেল হয় একাৰণে ইয়াৰ ইউনিটটো উল্টা হৈ গল সো ইয়াত নিউটনৰ ওপৰত 1 আছে ইয়াত -1 হৈ গল ইয়াত m ৰ ওপৰত 2 আছে তো ইয়াত -2 হৈ গল ইয়াত c ৰ ওপৰত -2 আছে ইয়াত +2 হৈ গল হয়নে তো হেকাৰণে এখিনি ইউনিট তেনেকুৱা হৈ গল সো k ভ্যালুটো আমি গম পালো k ভ্যালু তোমালোকে ইজিলি মনত ৰাখিব পাৰিবা 9 * 10 to the power 9 হয়নে এটলিষ্ট ভ্যালুটো মনত ৰাখিবা ফাইন কাৰণ এইবোৰ তোমালোকৰ নিউমেৰিকেল প্ৰবলেম বিলাকৰ তোমালোকৰ লাগি থাকিব k ভ্যালু ফাইন তো এতিয়া next এটো আমি গম পালো সো ফাইনালি আমি কি লিখিব পাৰিম এতিয়া force that is electrostatic force remember is equal to 1 by 4 pi epsilon naught q1 q2 by r square তো এটো হৈ গল আমাৰ কি ফর্ম এটো হৈ গল আমাৰ যেটো কুলম্বসৰ যেটো ফর্মুলা আছিল এই ফর্মুলাটো আমি পাই গলো কুলম্বস লটো পাই গলো in terms of scalar মানে ইয়াত ভেক্টৰ ফর্ম আমি লিখা নাই ভেক্টৰ ফর্ম হলে অলপ বেলেগ হ'ব কাৰণ ফোর্স আছে ফোর্সৰ তো ডাইৰেকশন থাকে ফোর্সৰ ডাইৰেকশন থাকে ম্যাগনিটিউড থাকে সো হেকাৰণে এটো বেলেগ হৈ যাব সো এতিয়া হতে আমি ইয়াৰ স্কেলাৰ ফৰ্মটো পাই গলো স্কেলাৰ ফৰ্মটো আমি বুজি পাই গলো বহুত সিম্পল আৰু এটো কেলে মানে নিউটনৰ লগত আমি মিম বনাইছে কাৰণ নিউটনৰ ফৰ্মুলাটো কেনেকুৱা আছিল গ্ৰেভিটেশনাল ফোর্স is equal to universal gravitational constant g mass of the one object mass of another object divided by r square so তোমালোকে সব দেখিবলৈ বহুত সিমিলাৰ একেই মানে ইহতৰ যেটো আন্ডাৰলাইং প্ৰিন্সিপল হেতু একেই ইনভার্স স্কয়াৰ ল মানে কাৰণ ইনভার্স স্কয়াৰ ল কি হৈছে চোৱা r square এটা 1 by r square এটা আছে ইয়াত 1 by r square আছে তো আন্ডাৰলাইং প্ৰিন্সিপল দুইটাতে ইনভার্স স্কয়াৰ ল ফলো হৈছে ফাইন ঠিক আছে এইখিনি লৈকে আমি গম পালো এতিয়া ইউনিট অফ চাৰ্জ সো ইউনিট অফ চাৰ্জ টো কেনেকৈ ডিফাইন কৰা হৈছে চোৱা 1 coulomb charge is that magnitude of two equal charges which when placed at a distance of 1 meter in vacuum or air ঠিক আছে vacuum by air বুলি আমি কব পাৰো কাৰণ ইহতৰ permittivity টো almost similar হয় কি হয় experiences a force of 9 into 10 to the power 9 newton তেনেহলে দুটা যদি ইকুৱেল চাৰ্জ থাকে আৰু ইহতৰ মাজত যদি ফোর্স টো 9 into 10 to the power 9 নিউটন থাকে আৰু ইহতৰ মাজত যদি ডিসটেন্স টো কিমান থাকে 1 ইউনিট থাকে বা 1 মিটাৰ থাকে এতিয়া সেই দুটা চাৰ্জৰ যেটো ম্যাগনিটিউড হ'ব হেতু 1 কুলম্ব হ'ব ফাইন তো আমি অলৰেডি ফৰ্মুলা আমি কি পাইছিলো ফোর্স F is equal to 1 by 4 pi epsilon naught q1 q2 by r square এটো আমি ফৰ্মুলা জানো এতিয়া এই ফৰ্মুলাটোৰ পৰা আমি কি কৰিব এই কন্ডিশনটোত কি কৈছে যে 1 কুলম্ব চাৰ্জ কেতিয়া হ'ব যেতিয়া ফোর্সটো কিমান হ'ব লাগিব আমাৰ 9 into 10 to the power 9 নিউটন হ'ব লাগিব ফোর্সটো ঠিক আছে তেনলে 1 by 4 pi epsilon naught ভ্যালুটো আমি জানো 9 into 10 to the power 9 ওকে আৰু আমাৰ চাৰ্জটো কি হ'ব চাৰ্জটো ইকুৱেল হ'ব লাগিব সো q1 ইকুৱেল টু আমি q2 ল'ব লাগিব সাপোজ আমি কলো q বুলি তেনলে এটো q1 into q2 মানে q স্কয়াৰ হৈ যাব আৰু বাকি ইয়াত থাকিলে আমাৰ r স্কয়াৰ r স্কয়াৰ মানে r টো কিমান বুলি ক'লে ইয়াত r টো ক'লে যে r ইকুৱেল টু 1 মিটাৰ তাৰ মানে 1 ইউনিট বুলি আমি ল'ব পাৰো 1 মিটাৰ মানে 1 ইউনিট সো 1 স্কয়াৰ হৈ গ'ল r
ইয়াত যেহেতু ইকুৱেল কৰিব লাগে আমাৰ, সো ইকুৱেল কৰিবলৈ হ'লে আমাৰ কিউ স্কোৱাৰটো আমি গম পালোঁ যে 1 হ'ব লাগিব। তাৰ মানে আমাৰ কিউটো কি হ'ব লাগিব প্লাছ মাইনাছ 1। সো এইটো কি বুজিলে আমি 1 কুলম হ'ব লাগিব। তো এইটোৱে আমাৰ কণ্ডিশ্যন, ঠিক আছে। এনেকৈ আমি কৰিলে 1 কুলমটো ডিফাইন কৰিব পাৰিম। অ'কে, তো তোমালোকে এনেকৈতো লিখি ল'ব পাৰা, তাৰপিছত ডিফাইন কৰিব পাৰা, বা এইটো ডেফিনিশ্যনটো লিখি ল'বা, তাৰপিছত এইটো দেখাই দিবা যে কেনেকৈ হৈছে, হয়নে? এইটো ক'ৰ পৰা পাইছোঁ আমি ফ্ৰম কুলম ফ'ৰ্চ। অ'কে, তো ইয়াতে মই আৰু এটা কথা কৈ থওঁ যে তোমালোকৰ যিটো চাৰ্জৰ ইউনিট আছে, ইউনিটটো আমি 1 কুলম বুলি জানো। এছআই ইউনিট কিছুমান আছে, যেনে এইটো এটা এছআই ইউনিট হয় 1 কুলম ইজ ইকুৱেল টু 3 × 10⁹ ESU। অ'কে, ইছু আৰু 1 কুলম ইজ ইকুৱেল টু 1/10 অফ EMU অফ চাৰ্জ, ঠিক আছে। ইছু মানে কি ইলেক্ট্ৰষ্টেটিক ইউনিট, বা আমি কওঁ ষ্টেট কুলম বুলি কথা, ঠিক আছে। ষ্টেট কুলম বা ইলেক্ট্ৰষ্টেটিক ইউনিট, এইটো একচুৱেলি আমাৰ CGS ইউনিট হয়, ঠিক আছে। CGS ইউনিট তোমালোকে ক্লাছ 11ত পাইছা CGS ইউনিট। এইটো ঠিক সেইটো এটা CGS ইউনিট, কিন্তু এইটো ইলেক্ট্ৰমেগনেটিক ইউনিট হিচাপে ধৰা হয়। ইলেক্ট্ৰমেগনেটিক ইউনিট হ'লে 1 কুলম টু 1/10 অফ ইলেক্ট্ৰমেগনেটিক ইউনিট অফ চাৰ্জ, ঠিক আছে। এই দুটা এটা জাষ্ট ইনফৰমেশ্যনৰ কাৰণে মই ইয়াত দি থলোঁ তোমালোক। তো ঠিক আছে, এনেকৈ আমি ডিফাইন কৰিব পাৰিম। তাৰপাছত আমাৰ নেক্সট ক্লাছত আমি একচুৱেলি এইটো কভাৰ কৰিম যে পাৰ্মিটিভিটি কি বস্তু হয় আৰু ডাইলেক্ট্ৰিক কনষ্টেণ্ট কি হয়। অ'কে, একচুৱেলি ইহঁত দুটা একেই, ঠিক আছে। পাৰ্মিটিভিটি বুলি ক'লে আমি কি বুজোঁ, আৰু ডাইলেক্ট্ৰিক কনষ্টেণ্টটো আমি কেনেকৈ মানে উলিয়াওঁ, আৰু ডাইলেক্ট্ৰিক কনষ্টেণ্টটো কেনেকৈ চেঞ্জ হয়, বা আমাৰ যদি ফ'ৰ্চটো চাওঁ, কুলম ফ'ৰ্চটো কেনেকৈ বেলেগ বেলেগ ডাইলেক্ট্ৰিক মিডিয়ামত চেঞ্জ হ'ব পাৰে, সেইটো বস্তু আমি ডিফাইন কৰিম, চাম, ঠিক আছে। তাৰপিছত আমি চাম যে কুলমছ ল'টো ভেক্টৰ ফৰ্মত চাম, যিহেতু আমি চাম যে ফ'ৰ্চ, কুলমছ ল'ত ফ'ৰ্চ ইনভল্ভ হৈ আছে, আৰু ফ'ৰ্চ ইজ নট এ স্কেলাৰ কোৱান্টিটি, ইট ইজ এ ভেক্টৰ কোৱান্টিটি। তেনেহ'লে আমি ফ'ৰ্চৰটো ভেক্টৰ ডাইৰেকশ্যনটো দেখাব লাগিব, জানিব লাগিব। তো সেইটো আমি ভেক্টৰ ফৰ্মত নিজে কৰিম, ঠিক আছে। তাৰপাছত আমি আকৌ ঢেৰ যদি চাৰ্জ থাকে, নে এটা বা দুটা তাতকৈ বেছি যদি চাৰ্জ থাকে, তেতিয়া সেই চাৰ্জবিলাকৰ মাজত কুলম ফ'ৰ্চটো কেনেকুৱা হ'ব, মাল্টিপল চাৰ্জৰ কাৰণে, বা ফিল্ডটো কেনেকুৱা হ'ব, সেইবোৰ চব আমি লাহে লাহে ডিছকাছ কৰিম, ঠিক আছে। চ' তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু ভালকৈ পঢ়ি থাকিবা, ঠিক আছে। থেংক ইউ।